কাকপথাৰ ডিৰাগত প্ৰায় ৮০,০০০ টকাৰ মূল্যৰ কানিসহ কৰায়ত্ব এজন কানি বেপাৰীক সদৌ মৰাণ ছাত্ৰ সন্থাৰ সদস্যক চোকা অস্ত্ৰৰে আক্ৰমণৰ লক্ষ্য। আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাগ আঞ্চলিক সমিতিয়ে বিশেষ অভিযান চলাই নমাইথং গাঁৱৰ এজন বৃহৎ কানি বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। অভিযানত গগন ফুকন নামৰ লোকজনক প্ৰথমে সোধপোছ কৰোঁতেই চোকা অস্ত্ৰৰে সন্থাৰ সদস্যক আক্ৰমণৰ বাবে চোচা লোৱাৰ অভিযোগ উত্থাপন হৈছে। লগে লগে মৰাণ ছাত্ৰ সন্থাৰ সদস্যসকলে চোকা অস্ত্ৰসহ লোকজনক ধৰি সন্থাৰ ডিৰাগ আঞ্চলিক সমিতিৰ কাৰ্যালয়লৈ লৈ আনে। আজি আবেলি সন্থাৰ লগতে ডিৰাগ নাৰী বাহিনীৰ সহযোগত এক আলোচনাৰ জৰিয়তে ধৃত লোকজনক নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। লগতে ৮০,০০০ মূল্যৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১.৫ লাখ টকাৰ কানিখিনি ৰাইজে জ্বলাই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নামচাই আপডেট নিউজ। সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাগ আঞ্চলিক সমিতিৰ সতীৰ্থসকলে মোৰ সতীৰ্থসকলে আজি পুৱাই এটা অভিযান চলাইছিল বিভিন্ন সূত্ৰৰ পম খেদি। সেই হেতুকে নমাইথঙৰ গগন ফুকন নামৰ এজন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ। আমাৰ সতীৰ্থসকলক তেখেতে দায়েৰে আঘাত কৰিবলৈ বিচাৰিছিল, আক্ৰমণ কৰিব বিচাৰিছিল, কিন্তু সতীৰ্থসকল কোনোমতে বাচি আহিল। সৌভাগ্য কথাটো হ'ল কি, ৮০,০০০ টকাৰ বৃহৎ পৰিমাণৰ এইখিনি কানি, ৮০,০০০ টকাৰ, আৰু কানিখিনিৰ মূল্য হয়তো বজাৰ মূল্যত আমাৰ খুচুৰা মূল্য হয়তো ১.৫ লাখ টকা হ'ব। গতিকে এনেকুৱা এটা বৃহৎ কানি যে অৰুণাচলৰ মৃদুৰ পৰা তেখেতে নিজে স্বীকাৰ কৰিছে, মৃদুৰ পৰা যে আমি অৰুণাচলৰ পৰা আনি যে আমাৰ অঞ্চলবিলাকত বিয়পাই আছেহি, আজি বছৰ বছৰ ধৰি যে কৰি আছেহি। আৰু সমান্তৰালভাৱে তেখেতে স্বীকাৰ কৰিছে যে বাগজানৰ হাজৰিকা নামৰ এজন ব্যক্তিক, ৰত্নেশ্বৰ হাজৰিকা নামৰ এজন ব্যক্তিক ৩০,০০০ টকাৰ প্ৰতি 10 দিনৰ মূৰে মূৰে যোগান ধৰে। ঠিক তেনেধৰণে ফিলবাৰীৰ ধনঞ্জয় নামৰ এজন ব্যক্তি, সৌকন নামৰ এজন ব্যক্তিক প্ৰতি সপ্তাহে 10 দিনৰ মূৰে মূৰে, সপ্তাহৰ মূৰে মূৰে 30,০০০ টকাৰ কানি যোগান ধৰে তেখেতে। গতিকে চিন্তাৰ বিষয়, এই বিষয়বিলাক আচলতে চিন্তাৰ বিষয়। সমগ্ৰ অঞ্চলটো আচলতে প্ৰতিখন গাঁও, প্ৰতিখন ৰাইজে এই বিষয়বিলাকত আচলতে সচেতন হ'ব লাগিব। আজি বাগজানবাসী ৰাইজেও সচেতন হ'ব লাগিব, ঠিক তেনেধৰণে ফিলবাৰীবাসী ৰাইজেও সচেতন হ'ব লাগিব। আমি কেৱল এই ডিৰাগ অঞ্চলটোৰ মৰাণ ছাত্ৰ সন্থা বা ডিৰাগ নাৰী বাহিনী বা ডিৰাগবাসী ৰাইজে এই অভিযান চলাই আমি সফল হ'ব নোৱাৰিম। সেই অঞ্চলতো অভিযান চলাওক, তেখেতলোকক কৰায়ত্ব কৰক। আমি আহ্বান জনাইছোঁ ফিলবাৰী দল সংগঠনসমূহলৈ, আমি আহ্বান জনাইছোঁ বাগজান গাঁৱৰ দল সংগঠনসমূহলৈ আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমি ৰাইজৰ আগত, ৰাইজৰ সিদ্ধান্ত মৰ্মে গোটেই ৮০,০০০ টকাৰ যি কানি, বৃহৎ পৰিমাণৰ কানি, সেই কানিখিনি আমি ৰাজহুৱাভাৱে জ্বলাই দিয়াৰ সিদ্ধান্ত কৰা হ'ল। ইতিমধ্যে জ্বলাই দিলোঁ। গতিকে মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ সমূহ ৰাইজে যাতে সজাগ হওক। আমি সকলোৱে মিলি সমাজখন কেনেধৰণে আমি সুন্দৰ ৰূপত গঢ়ি তুলিব পাৰোঁ তাৰ প্ৰয়াসত সকলোৱে সহযোগিতা কৰক। ধন্যবাদ। আপোনাৰ নামটো কি হয়? গগন ফুকন। আপুনি ক'ৰ পৰা কেনেকৈ মালখিনি আনে? মৃদুৰ পৰা আনো, মিচিমিৰ পৰা। ইয়াত কিমান পৰিমাণৰ মাল আছিলে আজি জ্বলাই দিছে? প্ৰায় ৮০,০০০ টকা। ৮০,০০০ টকা? হয়। আপুনি এই পানীখিনি কাক বিক্ৰী কৰে? কাক মানে বাগজানৰ এজন মানুহক দিওঁ, আৰু এইফালে হেৰিয়াৰ এজনক, নাইজাটিং আমগুৰি এজনক দিওঁ। তেওঁলোকৰ নাম কি? এজন নাম সৌকন আৰু এজন নাম ৰত্নেশ্বৰ হাজৰিকা। আমগুৰি গাঁৱৰ নাইজাটিং আমগুৰি, তেওঁৰ নাম কি? সৌকন। দহতীয়া লিখে নে মৰাণ লিখে মই এইটো নাজানো। আপোনাৰ ঘৰ ক'ত? মোৰ নমাইথং গাঁও। আপুনি কিমান দিনৰ পৰা এই ব্যৱসায়টো কৰি আছে? প্ৰায় এবছৰ হ'ল। আৰু ভৱিষ্যতে কি বুলি ভাবে এতিয়া আপুনি? মই ভৱিষ্যতে নিজে খাবলৈ এৰিছোঁ আজিৰ পৰা, আৰু ইয়াৰ বিকা কিনা কথাটো মোৰ মনলৈ নাহে আৰু। ভাল কাম কৰিব দেই।